নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু যিহেতু কালি গুৱাহাটী গৈছিলোঁ, আপোনালোকে নিশ্চয়কৈ জানে, সেই ভিডিঅ'টো দিছিলোঁ। আৰু যিমান কষ্ট কৰি হ'লেও আপোনালোকৰ কাৰণে ভিডিঅ'টো দিবলৈ চেষ্টা কৰোঁ। কষ্ট ঠিক নহয়, মানে বনাওঁ, তাৰপিছত যি আকৌ কম্পিউটাৰত লৈ এডিট কৰি আপোনালোকৰ কাৰণে দিব লাগে। মই জানো যে আপোনালোকে সন্ধিয়া সময়ত মোলৈ অকণমান ৰৈ থাকে যে ভিডিঅ' এটা চাম, কাৰণ মোৰ ভিডিঅ'বিলাকতো আপোনালোকে এনেকুৱা নেদেখে যে ক'ৰবাত গৈ মই ভাত খাইছোঁ, মাছ খাইছোঁ, মাংস খাইছোঁ, এয়াতো ভিডিঅ' নহয়। যিখিনি ভিডিঅ' মই দিবলৈ চেষ্টা কৰোঁ যে সেইখিনি ভিডিঅ' যাতে আপোনালোকক কিছু হ'লেও জীৱনত আগবঢ়াত কিছু উপকৃত কৰে, সেইকাৰণে মই তেনেধৰণৰ ভিডিঅ' সদায় বনাবলৈ চেষ্টা কৰোঁ। মই যেনেকৈ মোৰ মানে পজিটিভ হৈ ভিডিঅ'খিনি বনাই ভাল পাওঁ, ঠিক তেনেকৈ মোৰ ভিডিঅ'খিনি চাই আপোনালোকেও হয়তো অকণমান হ'লেও পজিটিভ হয়। কাৰণ দুখটো সকলোৰে আছে, মোৰো দুখ আছে। মই এজন ভাবি লওক দুখত পৰি থকা মানুহ, কিন্তু আপোনালোকৰ কাৰণেতো সদায় কিবা নহয় কিবা এটা ভিডিঅ' বনাই আপোনালোকক কিছু নহয় কিছু ক্ষেত্ৰত সহায় কৰি আছোঁ। সেইকাৰণে মোৰো মনটো ভাল লাগে। আৰু কালি আচলতে গুৱাহাটী যোৱা প্ৰগ্ৰামটো আচলতে নাছিলেই। আপোনালোকে মই তেনেকুৱা দূৰলৈ গ'লে দুদিনমান আগৰ পৰা কৈ থাকোঁ, কিন্তু গুৱাহাটী যোৱা প্ৰগ্ৰামটো একেবাৰে ইনষ্টেণ্ট, মানে আগৰ দিনা বনাব লগা হ'ল। কাৰণ দাদা এজনে খুব জোৰ কৰি মোক মাতিছিলে আৰু সেই দাদাজনৰ কথাখিনি ৰিকুৱেষ্টটো মানি মই যাব লগা হ'ল। আৰু সেইকাৰণে মই ঘৰৰ পৰা ওলাইছিলোঁ দেৰিকৈ, আৰু প্ৰায় 12টামান বজাত আমি তেজপুৰতে আছোঁ। তাৰপিছত গৈ পাই আকৌ তেওঁলোকৰ ঘৰত গৈ আৰু এগৰাকীয়ে যি বিচাৰিছিলে তেনেকৈ গ'লোঁ। কিন্তু তাৰ মাজতে এইখিনিতে দুটামান কথা কৈ দিওঁ যে এগৰাকী ব্যক্তিয়ে মোক অকণমান কালি চাগে মানে মনত দুখ পাবও পাৰে, কাৰণ তেওঁলোকক মই কথা দিয়া নাছিলোঁ, মানে কৈছিলোঁ যে মই চেষ্টা কৰিম যাবলৈ, কিন্তু নাই, নোৱাৰিলোগৈ। ঘৰ আহি পাওঁতে ৰাতি পুৱাই গৈছেগৈ, ধৰি লওক 3:30 বাজিছে, আৰু আহি গা পা ধুই শুওঁতে পোহৰ হওঁ হওঁ অৱস্থা হৈ গৈছে তেনেকুৱা। গতিকে আপোনালোকৰ সকলোৰে ভালৰ কাৰণে মই কিবা এটা কৰিছোঁ, ভাবিছোঁ যে কিবা নহয় কিবা এটা ক্ষেত্ৰত আপোনালোকৰ উপকাৰ হওক। গতিকে অকণমান কষ্টই কৰিছোঁ, আৰু বেছি দিনলৈ কষ্ট নকৰোঁ, কাৰণ সকলোৱে যেতিয়া গম পাব কথাখিনি, তেতিয়া লাহে লাহে এই কথাবিলাক প্ৰচাৰ হোৱাৰ লগে লগে আপোনালোকে যিহেতু নিজেই কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আৰু মোৰ প্ৰয়োজন আপোনালোকক নহ'ব। গতিকে যিমান দিনলৈকে এইখিনি শক্তিখিনি আছে মোৰ হাতত, সিমানখিনিলৈকে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই থাকিম, ক'ৰবাত গৈও আপোনালোকক উপকাৰ কৰি থাকিম বুলি মোৰ মনে কয়। কিন্তু এইখিনিতে কৈ দিওঁ যে আজি ৰাতিও ওচৰতে নিমন্ত্ৰণ আছে। আচলতে মোৰ ঘৰৰ ওচৰত মোৰ প্ৰথম নিমন্ত্ৰণ একে ঘৰৰ ওচৰতে। মই তেনেকৈ মানে তেওঁ মোক কয় যে তুমি ইমান দূৰ গৈ আছা, গুৱাহাটী যোৱা দেখিছোঁ, বহুত দূৰলৈ লখিমপুৰ যোৱা দেখোঁ, কিন্তু ঘৰৰ ওচৰলৈ কিয় নাহা? তাৰ উত্তৰবিলাক আপোনালোকৰ সকলোৱে নিজৰ হাততে আছে, যে মই আগতেও কৈছোঁ যে মই কিহৰ কাৰণে মই ঘৰৰ ওচৰত নাযাওঁ। তথাপি তেখেতৰ কথাখিনি যিহেতু মোৰ যথেষ্ট ভাল লাগে, দাদাজনক মই খুব ভাল পাওঁ, গতিকে তেওঁলোকৰ ওচৰলৈ মই যাম। আৰু অহা কাইলৈ তেজপুৰত তেনেকৈ নিমন্ত্ৰণ আছে। কিন্তু এই কথাখিনি এইকাৰণে ক'লোঁ যে মই শুক্ৰবাৰ, শনিবাৰ, দেওবাৰ এই 3টা দিন মই ডিব্ৰুগড়ৰ কাৰণে ৰাখিছিলোঁ। কিন্তু সেই ডিব্ৰুগড় প্ৰগ্ৰেমটো মই আজি আপোনালোকক কৈ দিওঁ যে ডিব্ৰুগড় প্ৰগ্ৰেমটো মোৰ এই শুক্ৰ, শনি, দেও কৰিব পৰা নাযাব। কাৰণ কালি ৰাতিও আহি পাইছোঁ বহুত দেৰিকৈ, এতিয়ালৈকে ভাগৰ মৰাই নাই। আকৌ আজি ৰাতি যাম, কাইলৈ ৰাতিও যাম, তাৰপিছত আকৌ মই পৰহিলৈ গোটেই দিন মানে ডিব্ৰুগড়লৈকে যোৱাটো মোৰ কাৰণে অসম্ভৱ হ'ব। গতিকে যাম, আৰু দুদিনমান মই সময় লৈছোঁ ডিব্ৰুগড়ৰ কাৰণে। আপোনালোকে মোক বেয়া নাপাব, যিসকলে ডিব্ৰুগড়ত মোক মাতি আছিলে তেওঁলোকক মই ক্ষমা বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। একেবাৰে বেয়া নাপাব, কাৰণ কষ্ট হৈ আছে, টোপনি বহুত ক্ষতি হৈ আছে, সেইকাৰণে দুদিনমান অকণমান ৰেষ্ট লওঁ। আৰু আচলতে 10 ডিচেম্বৰ তাৰিখে মোৰ ভাগিনৰো বিয়া। গতিকে 6, 7, 8 যদি মই ডিব্ৰুগড়ত থাকোঁ, গতিকে এই ক্ষেত্ৰত অকণমান ঘৰৰ মানুহে বেয়া পোৱাৰ চান্স থাকে, আপোনালোকে নিশ্চয় বুজিছে চাগে। গতিকে ডিব্ৰুগড়ৰ প্ৰগ্ৰেমটো মই দুদিনমান বিয়াখনৰ পিছলৈ দি দিলোঁ বুলি আপোনালোকক কৈছোঁ, বৰ বেছি দিন পিছুৱাই নিদিওঁ। গতিকে আপোনালোকে বেয়া নাপাব, আৰু সেই কথাটোত হয়তো তাৰ নেক্সট শনিবাৰ, দেওবাৰ বা শুক্ৰ, শনি, দেও কিবা কৰিব পাৰোঁ। কিন্তু এই শুক্ৰ, শনি, দেও মই ডিব্ৰুগড় যোৱাটো অকণমান অসুবিধা, আৰু আপোনালোকে কথাটো যদি বেয়া পায় মোক জনাব, যে তথাপি মই আপোনালোকৰ কাৰণে কৰি আছোঁ। যিসকলে ডিব্ৰুগড়ৰ কাৰণে মোক কৈ আছিল তেওঁলোকে মোক ফোন কৰিব নালাগে, ফোন ৰিচিভ কৰিবলৈ অকণ অসুবিধা হৈ আছে, বহুত ফোন আহে, মই ভাগৰুৱা হৈ গৈছোঁ। গতিকে আপোনালোকে মোক মেছেজ কৰিয়ে কথাখিনি জনাব। ডিব্ৰুগড়ত মই মানে ঘৰ হিচাপে 5খনমান ঘৰ লৈছিলোঁ। শুক্ৰবাৰে মই গৈ ধেমাজিত যোৱা কথা আছিলে, ধেমাজিত এগৰাকী বাইদেউৰ ওচৰত যোৱা কথা আছিল, তেওঁ আমাৰ ঘৰলৈ আহিছিলে। যদিও মই তেওঁলোকক কোৱা নাই,
তথাপিও তেওঁ যিহেতু নিমন্ত্ৰণ কৰি থৈছিলে সেই ধেমাজিত তেওঁলোকৰ ঘৰলৈ যোৱা কথা আছিলে তাৰপিছত পিছৰ দিনা গোটেই শনিবাৰ দিনটো মই ডিব্ৰুগড়ত থকা কথা আছিল ডিব্ৰুগড়ত 5খনমান ঘৰ মই মানে তেওঁলোকে কোৱা অনুযায়ী বহুত আগতে কোৱা অনুযায়ী বা যিসকল লোক ডিব্ৰুগড়ৰ পৰা মোৰ ইয়ালৈ আহিছে তেওঁলোকৰ ঘৰত মুঠতে 5খনমান ঘৰত মই যোৱাৰ কথা আছিলে তাৰপিছত সেই দিনটো আকৌ ডিব্ৰুগড়ত থাকি দেওবাৰে সকলোকে মই ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত লগ পোৱাৰ এটা মই পৰিকল্পনা কৰি লৈছিলোঁ কিন্তু সেইটো কৰিব পৰা নগ'ল বহুত ভাগৰুৱা হৈ আছোঁ আৰু এইখিনিতে মই এখন মই চিঠি পঢ়ি দিম এই চিঠিখন যোৱাকালি পাইছোঁ ৰাতি 2:30 বজাত মানে 2:30 ৰাতি পুৱা অৱস্থাত মই এই চিঠিখন পাইছোঁ এই চিঠিখন মই যেতিয়া নগাঁও হৈ ঘৰলৈ আহি আছিলোঁ বাটত মই চিঠিখন মোক এগৰাকী মানে ৰুগীয়া লোকে দিছে আৰু তেওঁ সেই 2:30 বজালৈকে নোখোৱাকে ৰৈ আছে মোক কেৱল চিঠিখন দিবলৈকে গতিকে চিঠিখনত কি আছে মই নাম তেওঁৰ নকওঁ কথাখিনি এই কাৰণেই কওঁ যাতে আপোনালোকে কথাখিনি শুনি ইনস্পিৰেশ্যন পায় বা আপোনালোকৰ জীৱনতো যদি তেনেকুৱা কিছুমান ঘটনা ঘটি আছে এনেবোৰ উপায় কৰি যাতে আপোনালোকে জীৱনত আগবাঢ়িব পাৰে এতিয়া মই নাম কেইটা কৈ নিদিওঁ প্ৰথমতে তেওঁৰ নামটো লিখিছে বয়স লিখিছে ঘৰ লিখিছে নগাঁও অসম আগৰকণ নকওঁ তেওঁ লিখিছে মোৰ মূৰত এটা টিউমাৰ হ'ল 2022 চনত অপাৰেশ্যন কৰা হৈছিল গুৱাহাটীত টিউমাৰটো ভুল অপাৰেশ্যন কৰিছিল আমি গম নাপালোঁ তেতিয়াৰ পৰা মই দিল্লী এইমছত হস্পিটেলত গৈ এতিয়া যোৱা অক্টোবৰ মাহত একো খাব নোৱাৰা হ'লোঁ কিমান এটা দুখৰ কথা চাওকচোন এই প্ৰথম লাইনটোত তেনেকৈ লিখিছে যে ক'লো যেনেকৈ চকু এটা বেয়া হ'ল পনীয়া বস্তু বাহিৰে একো খাব নোৱাৰোঁ বৰ্তমান মই আপোনাৰ ভিডিঅ' চাই বহুত উপকৃত হৈছোঁ বৰ্তমান মোৰ একো চিকিৎসা নাই বুলি দিল্লীৰ পৰা ক'লে আপোনাৰ মন্দিৰত এগছি চাকি জ্বলাই মোৰ হৈ বজৰং বাণখন মাতি মোক সুস্থ কামনা কৰিব বুলি মোৰ শেষ আশা থাকিল গতিকে তেখেত এগৰাকী ৰোগীয়া লোক তেওঁ মোক ৰাতি 2:30 বজাত নগাঁৱত লগ কৰিছে আৰু এই চিঠিখন দিছে আৰু ইয়াত এটা শব্দ যে লিখিছে মই আপোনাৰ ভিডিঅ' চাই বহুত উপকৃত হৈছোঁ এতিয়া কেনেধৰণে কি উপকৃত হৈছে তেওঁহে জানিব কিন্তু তেওঁ যে এই কথাটো লিখিছে যে মই আপোনাৰ ভিডিঅ' চাই উপকৃত হৈছোঁ আৰু মোৰ উদ্দেশ্যটো আপোনালোকক কৈ আছোঁ যে মোৰ উদ্দেশ্যটো সেইটো গতিকে বহুত মানুহ জীৱনত ভাগি পৰি আছে জীৱনত বহুত মানুহ সমস্যাত পৰি আছে তেওঁলোকৰ কাৰণে এনেধৰণে ভিডিঅ' বনাই কিবা এটা কৰি কিবা এটা কৈ মেলি এনেকৈ অকণমান সময় আপোনালোকৰ কাৰণে দি যে কাৰোবাক উপকৃত কৰিব পাৰিছোঁ সেই মোৰ কাৰণে বহুত বেছি আশীৰ্বাদ আপোনালোকৰ গতিকে এনেধৰণৰ কথাবিলাক হ'লে ভাল লাগে যে বেমাৰটো আমাৰ বেমাৰ আজাৰ জীৱনত আহিবই তাৰপিছতে যেতিয়া এগৰাকী খুব বেছি ৰোগীয়া মানুহে মোৰ ভিডিঅ' চাই উপকৃত হৈছে বুলি কয় তেতিয়া মোক মনটো খুব ভাল লাগে এই কথাটোখিনি পঢ়ি মোৰ অলপ মনটো বেয়াও লাগিছে তথাপি মই আপোনালোকক নাম উল্লেখ নকৰাকৈ কথাটো কৈছোঁ যে আপোনালোকৰ যদি তেনেকুৱা কিবা অসুবিধা হৈছে আপোনালোকে হনুমান চালিচাখন পঢ়ক মোৰ ভিডিঅ' চাই বুলি নহয় আপোনালোকে বেলেগৰ ভিডিঅ' চাই হ'লেও কাৰণ বহুতেইতো এই বিষয়ে কৈ থাকে গতিকে বেলেগৰ ভিডিঅ' চাই হ'লেও আপোনালোকে হনুমান চালিচাখন পঢ়িবলৈ চেষ্টা কৰক আৰু তেনেধৰণে কৰিলে আপোনালোকে মনটো বহুত পজিটিভ হ'ব আপোনালোকে তেনেধৰণে উপকৃত হ'ব আৰু নগাঁৱতে ঠিক সেই 2 বজাতে আৰু এগৰাকী লোকে মোক লগ কৰি তেওঁ মোক এটা উপহাৰ দিছে আৰু উপহাৰটো হ'ল এটা হাঁহ তেওঁ মোক এটা হাঁহ দি পঠাইছে আৰু ৰাতি চাওক কিমান ৰাতি কুঁৱলী পৰা সময়ত ৰাতি তেওঁ নোখোৱাকৈ মোক নগাঁৱত লগ কৰি এটা হাঁহ দি পঠাইছে আৰু সেই হাঁহটো দিয়াৰ কাৰণটো হ'ল যে তেওঁ ঘৰত 9 বছৰ পুৰণা এটা ডাঙৰ সমস্যা আছিলে ভূত প্ৰেতৰ সমস্যা তেওঁক বেজালিৰ সমস্যাত ঘৰ মাটি সব উচন হৈ গৈছিল মই গৈ তেওঁলোকৰ ঘৰত বজৰং বাণখন পাঠ কৰি দিয়াৰ পিছত তেওঁলোকৰ ঘৰত না ভূত আছে না মনত কিবা খেলিমেলি আছে তেওঁ যে ইমান লাখ লাখ টকা খৰচ কৰি আৰু বেছি খৰচ কৰিব ওলাই আছিল উপায় পোৱা নাছিল কেৱল মই বাণখন পঢ়ি দিয়াৰ পিছত যে তেওঁলোক উপকৃত হৈ গ'ল আজি 1.5 মাহমান হৈ গ'ল তেওঁলোকৰ ঘৰত একো অসুবিধাই নাই এতিয়া গতিকে তেওঁ যেতিয়া মই গুৱাহাটী যোৱা বুলি গম পালে তেওঁ মোক ৰাতি সেই 2-2:30 বজাতে লগ পাই এটা ঘৰলৈ বুলি হাঁহ দি পঠাইছে গতিকে এইখিনি হৈছে মৰম আৰু সেইখিনিয়ে মই আপোনালোকৰ পৰা বিচাৰিছোঁ হাঁহ বিচৰা নাই মানে মৰম বিচাৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ' চাই বা মোৰ কথা শুনি আপোনালোকে যিখিনি কৰি আছে ভাল কৰি আছে আপোনালোকৰ ভাল হওক
আৰু ভাগৰুৱা হৈ আছো বৰ ভিডিঅ'টো কি বনাইছো মই আজিও গম পোৱা নাই কিন্তু আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰিছো যাতে আপোনালোকেও উপকৃত হওক হনুমানজীৰ বহুত বেছি শক্তি আছে মই এনেই কৈ থকা নাই এইবিলাক হ'ল প্ৰমাণ আৰু এই ৰাতি 2টা বজাত এগৰাকীয়ে মোক হাঁহটো দি পঠাইছে মৰমত এয়াও হৈছে প্ৰমাণ কাৰণ তেওঁ ভাল পোৱাৰ কাৰণেহে মোক কিবা এটা উপহাৰ দিবলৈ মন কৰিছে এইটো নহয় যে মই কাৰোবাৰ পৰা গৈ মই অজস্ৰ টকা পইচা ডিমাণ্ড কৰিছো কিবা কৰিছো মই ফোনত মই টকাৰ কথা কৈছো মই ফোনটো ৰিচিভ কৰিবই আজি পৰা নাই বহুত ফোন ৰিচিভ কৰিব পৰা নাই কাৰণ ভাগৰ লাগিছে উঠাও দেৰি হৈছে ঘৰুৱা কামখিনি দোকানৰ লেঠা কালি যিহেতু নাছিলো গতিকে এইখিনি মাজতে যে কিবা এটা কৰি আছো আপোনালোকৰ কাৰণে আপোনালোকে তাতে ধুনীয়াকে মোৰ নিয়মখিনি কৰি আপোনালোকে কৰি থাকক ভাঙি নপৰিব হতাশ নহব ভাল দিন আহিব আৰু নেক্সট ভাল দিনটো আপোনাৰ বুলি আপুনি ধৰি লওক আজি কাৰোবাৰ কাৰণে ভাল দিন হৈ আছে আপুনি ভাঙি নপৰিব তাৰ পিছৰ দিনটো আপোনাৰ ভাল হ'বলৈ গৈ আছে তেনেকুৱা যে অজস্ৰ মেছেজ আছে যিখিনি খবৰ ভাল বুলি আপোনালোকে মোক মেছেজ দি থাকে গতিকে ডিব্ৰুগড়ৰ লোকসকলে মোক অকণমান বেয়া নাপাব যদিও বেয়া পায় মেছেজ কৰি জনাব মই ভাবিছিলো যদিও মিলাব পৰা নাই গতিকে আপোনালোকে সকলোৱে পুনৰবাৰ কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে এৰিছো ধন্যবাদ সকলো ভালে থাকিব